সাগৰে সাগৰে চকু পানী টুকিলেও নাপাব। বুৰ্বক তই অকল পাবজি খেলি থাকিবি নেকি? অথনি কোৱা নাছিলি নেকি অকমান পিছত চিঞৰিম বুলি? হয় পাই পুতুকণ, মই এতিয়া চিঞৰিম। সময় চাচোন কিমান বাজিছে। বুৰ্বক তই ফোন লৈ আছ নে মই লৈ আছো? চাইছো, মই পাহৰি গৈছিলো পাই তই যে ফোন আনা নাই আজি। এতিয়া চিঞৰিলেও ভালে হ'ব, পিছত গাৰ্লফ্ৰেণ্ডজনী আহি যাব নহয়। গাৰ্লফ্ৰেণ্ডজনী আহিলে কৈ দিম লগৰটোৰ দোকানহে, লগৰটোহে বিকিছে জাইনিয়া বুঢ়া বিকিনি, মই বিকা নাই, মই কেতিয়াবাহে এৰিলো বুলি কৈ দিম। আমাৰ কোনো ধৰণৰ পইচা গটাৰ ধান্দা নাই। এটাই লক্ষ্য, বেকুলি গাঁৱৰ প্ৰত্যেকজন পুৰুষ মহিলাই আণ্ডাৰপেণ্ট কিনক আৰু ব্ৰা আণ্ডাৰপেণ্ট পিন্ধাৰ পৰম্পৰাটো ৰক্ষা কৰক। আহক ৰাইজ আহক, মাল আমেৰিকা জাৰ্মানীৰ পৰা আহিছে, মাল লিমিটেড হৈ গৈ আছে লাহেকে। সোনকালে আহক সোনকালে। আজিলৈকে অসমৰ কোনো বিক্ৰেতাই গ্যাৰাণ্টি দিব পৰা নাই, কিন্তু আমি গ্যাৰাণ্টি দিম। যদি মাল বেয়া ওলাই আমাৰ মুখত টু পেলাই থৈ যাব পাৰে। চাইৱালা, ঐ চাইৱালা কাকা। কি লাগিব বাৰু? পিছফালে কাঁহী বাতি ধুই আছিলো, শুনি পোৱা নাছিলো। কোৱাচোন এতিয়া কি লাগে? আপোনাৰ কফিটো নাই চাগে ন? নাই ভনী, মই কফি নিবিকোৱেই। হ'ব নহলে গাখীৰ চাহ 3 কাপ আৰু মিঠা চিঙৰা 3টা লগত দিব। বনি, এতিয়া চাহ 3 কাপ বনাই দিছো। আণ্ডাৰপেণ্ট ব্ৰা 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 50% ডিসকাউন্ট, 50% ডিসকাউন্ট, মাল লিমিটেড আছে। সোনকালে আহক সোনকালে আহক। ঐ তহঁতি বাৰু শুনিছনে? হেপালে কোনোবাই চিঞৰি আছে 50% ডিসকাউন্ট বুলি। কিবা কিবি ওলাইছে নেকি? তোমালোকেও শুনিছা? ময়ো শুনি আছো পাই অথনিৰ পৰা। চায়ালাটোকে সুধি লওঁ, কিনো বিকি আছে ওচৰতে। তোমালোকে যদি ভাবি আছে পেন আৰু ব্ৰাৰ দাম 200 টকা, তেনেহলে ভুল বুজি আছে। আহক 50% ডিসকাউন্ট দিম। 200 টকা লৈ আনিলে 100 টকা লগত লৈ যাবগে পাৰিব। আহক আহক, লিমিটেড হৈ গৈ আছে লাহে লাহে। কাকা হেপালে কোনে কি বিকি আছেনো আৰু কি 50% চিঞৰি আছে? সেই চিঞৰি থকাবোৰ নেকি? সেইফালে কাপোৰ বিকি আছে বোলে। ময়ো যোৱা নাই বাৰু, শুনিছো 50% ডিসকাউন্ট দি আছে বোলে। গাঁৱৰে মানুহ বিকিছেনে নে বাহিৰৰ পৰা আহিছে বিকিবলৈ? গাঁৱৰে ল'ৰা, বেকুলি গাঁৱৰ আকৌ। ফুটুকণ আৰু সিটোৰ নাম কি আছিলে পাহৰি গৈছো দেই, মোৰ এটা মনলৈ অহা নাই। মোৰ ইয়াত চাহ খাব আহে বাৰু মাজে মাজে। ব'লা কাপোৰকেইটা চাই আহোগে, কলেজলৈ দেৰি হৈ যাব নহয়, গৈ আহি চাহটো খাম। কাকা গৈ আহি চাহ খাম দেই, কলেজলৈ দেৰি হৈ গৈছে। হৈছিলেই বনালোৱেই। হ'ব, ঠাণ্ডা হলে একো নহয়, পিছত গম কৰি দিব আকৌ আমি আহিলে। আণ্ডাৰপেণ্ট ব্ৰা 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 বিকিনি বিকিনি বিকিনি, আহি যাওক মাল লিমিটেড হৈ গৈ আছে। অকল দুখনমানহে আছেগে, 12টা বজালে অকল অফাৰ থাকিব। আহি যাওক। ছোৱালীকেইটা দুজ বুটুকনৰ গাৰ্লফ্ৰেণ্ডজনী নহয় নে বুলবুলি? দুজ বুলবুলি তোৰ গাৰ্লফ্ৰেণ্ডজনী আহিছে। কি বুলবুলি আহিছে? তই লুকায়ো লাভ নাই, তোক অথনিয়ে দেখিলে। ঐ বুলবুলি শুনিছ? তোৰ বয়ফ্ৰেণ্ডটো লুকাই দিলে তোক দেখি। গম পাইছো, তাক দিম আজি ৰহ। ঐ মিছলীয়া উঠ, তোক অথনিয়ে দেখিলে, লুকাব নালাগে থ। জান, মই লুকোৱা নাই নহয়। তোমাক দেখি আকৌ মই কিয় লুকাম আকৌ? আণ্ডাৰপেণ্ট এটা পৰি গৈছিলে, এইটোকে উঠাইছো। থ মিছলীয়া চালা, ইমান মিছা কথা ক'বলৈ তোৰ লাজ নালাগে নেকি? আণ্ডাৰপেণ্টৰ বেপাৰ বোলে 2 সপ্তাহ আগতে ক'ত এৰিছ? মোক আজিৰ পৰা কথা নাপাতিবি আৰু মোক ফোন চোনো কৰি নাথাকিবি দেই। তোৰ লগত আজিৰ পৰা ব্ৰেকআপ। জান মোক ব্ৰেকআপ নিদিবা না, প্লিজ তোমাৰ ভৰিত ধৰিছো। তোমাক কথা নাপাতাকে মই কেনেকে থাকিম? মৰি যাম মই। হয় মই মিছা কথা কৈছিলো, মই আণ্ডাৰপেণ্টৰ বেপাৰে কৰি আছো, কিন্তু মোৰ উপায় নাছিলে ন। আঁতৰ মোৰ ওচৰৰ পৰা, বিকহু কৰবাৰ। ছোৱালীহঁত ব'লা, এনেকুৱা ভিক্ষাৰীৰ লগত কথা পাতি থাকিলে আমাকো ভিক্ষাৰী বুলি ক'ব। ব'লা, কলেজ দেৰি হৈ গৈছে। চালা ভিক্ষাৰী কেহিকা। সঁচা নেকি দোষ? আমাৰ নিচিনা দুখীয়া ল'ৰাকেইটাৰ কি ভাল পোৱাৰো অধিকাৰ নাই নেকি? সঁচাই পাই দোষ, বুলবুলিয়ে মোৰ নিচিনা দুখীয়া ল'ৰা এটাক ডিজাৰ্ভ নকৰে, বহুত ভাল ঘৰৰ ল'ৰা এটাকহে ডিজাৰ্ভ কৰে। মই পাহৰিয়ে গৈছিলো, মোৰ ষ্টেটাছ আৰু তাইৰ ষ্টেটাছ যে নিমিলে। মই যে দুখীয়া অসহায় ঘৰত যে জন্ম লৈছো। বুৰ্বক, তই তাইৰ লগত ডিজাৰ্ভ নকৰ, তাইহে তোৰ লগত ডিজাৰ্ভ নকৰে। সঁচা ভাল পোৱা তাইৰ লগত যদি তোৰ কাৰণে আছিলে, যদি তাই দুখীয়া ধনী নাচাই, তাই তোৰ মনহে চালেহেঁতেন। আৰু ছোৱালীজনী যে যেনে ধৰণৰ এটিটিউডত যে কথাবিলাক কৈছে, সেইকেইটা শুনি মোৰ এনেকুৱা লাগিছে তাই সঁচা ভাল পোৱাৰ অৰ্থ কি বুজিয়ে পোৱা নাই। তাই অকল পইচাৰ ওপৰত দৌৰিছে, পইচাৰ ওপৰত। সেনেকুৱাকেইটাই টপা আংকলক পায়, টপা আংকল। আৰু কথা এটা, তই যে তাৰ কাৰণে মৰিব পাৰ, তাই যে তোক একো বুলিয়ে নাভাবে।
তো তাইৰ কাৰণে ভাবি কি লাভ আৰু তোৰ এক নম্বৰ বুৰ্বক তই ইমান দিনে কথা পাতি ছোৱালীজনী বুজি নাপালি নে বিহেভিয়াৰ কেৰেক্টাৰছ কেনেকুৱা চালা মোৰ হেনকা ছোৱালী ফ্ৰীকে দিলেও নালাগে মোক সঁচাই দোষ তাই মোৰ কাৰণে নাভাবে যদি মই তাইৰ কাৰণে ভাবি কি লাভ চালা সিংগল লাইফ ইজ বেষ্ট লাইফ এইটো সঁচা কথা এতিয়াতো একো টেনচন নলওঁ যি খাব মন যায় খাম য'ত যাব মন যায় যাম আৰু যি বেপাৰ কৰিব মন আছে সেইটোকে কৰিম একো গাৰ্লফ্ৰেণ্ডৰো ভয় নাই আৰু একো ঝঞ্ঝট পঞ্জটো নাই ये होई ना बात ये मेरा सच्चा दोस्ती है ओ दोस्त सालिया बुरा और मेंटल ना यार आही से जन पासो बोल ताले आहो गाहो प्राइस 50% डिस्काउंट आहो गाहो ঐ লহত আমাৰ বুঢ়াটোৰ কাৰণে 28 সাইজৰ আণ্ডাৰপেণ্ট পাম নেকি ओ बाबू নিশ্চয় পাব মেন্টেল দা পিছে মেন্টেল না সালিয়া ককাৰ কি ককাৰ সকাৰ ভাঙিলে নি আপোনাৰ মূৰৰ ওপৰত যে ঐ লোৱা মই যি কৈছো সেইটো দে বেছি পেক কৰি নাথাক মুখ চুখ ভাঙি দিম আকৌ ओ दोस्त সোনকালে পঠিয়া এনে নাম মেন্টেল নহয় আকৌ খং উঠিব পালে ই মেন্টেলৰ দৰে খং উঠে ओ বান্ধি দিছো দাদা এই ককা আপোনাক কোনটো ৰঙৰ আণ্ডাৰপেণ্ট লাগিব দে কুল্লা এটাকে দে যোৱাবাৰটো বগা দিলি গোটেই চেকা লাগি চেচ মেলিবলৈও লাজ লাগে কোনোবাই দেখি হাঁহেই নেকি বুলি আৰু দালি আৰু তামোলৰ পিগু লাগিলে দেই অৱশ্যে লোৱাহত তাৰপিছত যোৱাবাৰটো 5 দিনো নগ'ল আঠুৱা নিচিনা ফুটা হৈ গ'ল ভাল কোৱালিটি মাল দিবি আকৌ ঐ বুঢ়া আপোনাৰ আণ্ডাৰপেণ্টটো আকৌ ইমান জলদি কেনেকৈ আঠুৱা হ'ব পালে বুৰ্বক কুকুৰ আমেৰিকাৰ নে জাৰ্মানীৰ বুলি কৈ অকশ্যনৰ মাল সোপা বিকিলি ময়ো আৰু সঁচা বুলি ভাবি আনিলো দেখিছো 5 দিনো নগ'ল ফুটাই হৈ গ'লচোন কুকুৰহঁত মোক ঠগিব নাহিবি এই চালিয়া বুঢ়া এনেই বুঢ়া দেখিছ কিন্তু চব সতেজ হৈ আছে এতিয়া তহঁততকৈ মজবুত হৈ আছো মোৰ ভিতৰৰ ইঞ্জিন কেইটা হ'ব সবে মোৰ ইয়াৰ পেণ্ট পিন্ধি ভালে পাইছে আপুনিহে কি কৰিলে ইমান সোনকালে ফুটা কৰি দিলে কিজানি লাখুটিডাল সোমাই দিছিলে নেকি পেনৰ ভিতৰত কুকুৰ মোক খং উঠিব নিদিবি দেই নামিব পালে কিন্তু কথা বেয়া হৈ যাব এই লাখুটিডাল দেখিছ এক কোব দি দিলে মাটিত পৰি যাবি লোৱা সোনকালে দে বুঢ়াটোৰ লগত ধেমালি কৰি নাথাক বেছি দিছো দাদা বান্ধি দিছো এইটো লোক বুঢ়াটোৰ হাতত দিছো দেই আৰু দামটো কিমান বুলি কলি নৰ্মেলি অৱশ্যে এখনত 200 টকা কিন্তু ডিসকাউন্ট 50% দি মেলি 100 টকাকে পৰিব হ'ব ঘৰৰ পৰা জিপে মাৰি আছো কেছ আনা নাই অকল 80 টকা মানহে আছে মোৰ পকেটত তোৰ নাম্বাৰ আছে নহয় তাতে মাৰিম দেই ঐ বুঢ়া এবছৰ কিন্তু কঁকালৰ বিষটো ঠিক নকৰিব দেই এনেকে যাও আম চুৰ কৰিব লাগিব আম কুকুৰ আহিবি তহঁতি আম চুৰ কৰিব মই নৰুৱা গছৰ কাইট বিন্দিব দিওঁ নে নিদিওঁ চাই থাকিবি বুঢ়াটো কিন্তু ৰাম ডেঞ্জাৰ দেই জমনিও আছে এবাৰ মোক খেদি গৈছিলে নহয় এই সিহঁতৰ ঘৰৰ পিছফালৰ পৰা মধুৰি চুৰ কৰিছিলোগে আকৌ মই আৰু বদৌ জানো ময়ো সেইকাৰণে জোকাইছো খংটো অকমান উঠাইছো আৰু সেইটো পুটপুটিবা আৰু মিমি বৌ আহিছে লাহত কি আছে হয় আৰু সুইটাৰ হাইনেক আছে নাই এই বোৱাৰী মানুহ পিন্ধিব পৰা এই সুইটাৰ হাইনেক নাই আপোনাৰ বিকিনি পাব এই আণ্ডাৰপেণ্ট পাব আৰু ব্ৰা পাব সুইটাৰ হাইনেক আনিব লাগিব আৰু লাহেকে সুইটাৰ হাইনেক পাম বুলিহে আহিছো সেইকেইটা নাই যদি থাকক পিছত আৰু সেইকেইটা আনিলে মানে জনাই দিবা কিনিবলৈ আহিম পুটপুটিবা মই কিন্তু ব্ৰা আৰু আণ্ডাৰপেণ্ট সেইটো লৈ যাওক বুলি নকওঁ কিন্তু আপুনি বিকিনি লৈ যাব পাৰে বিকিনি লৈ গ'লে খুব লাভ হ'ব লগতে 50% ডিসকাউন্টও দি আছো
এতিয়া নৱেম্বৰৰ পৰা ধৰক ফেব্ৰুৱাৰীলৈচোন বিয়া চলিব। আজিকালি নিউ কাপলছ কেইটা হানিমুন যায় নহয়, গোৱা, লক্ষদ্বীপ, মালদ্বীপ বুলি। তাত আকৌ বিকিনিহে পিন্ধে ছোৱালীকেইজনী। আপুনি যদি এই বিকিনিটো দি দিব পাৰে গিফ্ট হিচাপে, খুব ভাল পাব। লাজ বিচকে বিয়াত আৰু এই বিকিনি সোপাহে লৈ যাম নে আৰু? কি লাজ কৰিব লাগে? ধুনীয়াকে আৰু দীপৰ পেকেটত পেকিং কৰি লৈ যাবইচোন। আৰু আপোনালোকে চাওক, 10-15 হাজাৰ দি পিনে কাঁহৰ কাঁহী বাতি সোপা যে দিয়ে, আজিকালি ইউজ কৰে জানো? কোনো নকৰে। অন্ততঃ আপুনি ইউজ কৰা বস্তু এটাতো দিব। এইটো কথাটো মিছা নহয় আকৌ ন বন্ধুৱনী। আমি এনে কাঁহৰ কাঁহী বাতি সোপা যে দিওঁ, ইউজে নকৰে, ক'ৰবাত পেলাই থৈ দিয়ে। অন্ততঃ ইউজ কৰা বস্তু এটা দিলে ভালে হয় বাৰু। পইচা আনিছে যদি কিন্তু লৈ যাব পাৰে। এনে বিয়া সভা ওলাই থাকিব এতিয়া। তহঁতি এটা কাম কৰা, ল'ৰাহঁত শুনিছ? এই 4খন বান্ধি দিয়া, টকা 320 টকা এটা ল'বি আৰু। পুতলি বাই, নোৱাৰিম। 80 টকাতে নোৱাৰিম। কিনাই পৰিছে 90 টকা। সেনেকুৱা হ'লে আমাৰ তলি উদং হৈ যাব। হ'ব বান্ধি দিয়া, কিন্তু এটা পইচা নেপাওঁ আকৌ, সন্ধিয়া ল'বিহি। বান্ধি দিয়াটো বান্ধি দিছো বাৰু, কিন্তু নেগুৰো নথব। গোটেই পইচাটো পাৰিলে দি দিব। তহঁতৰ ধাৰ খাইহে আৰু পলাই নাযাওঁ দেই। আপোনাৰ পলাই যাব বুলিনো কোনে কৈছে? আমি দিনটো বিকি মেলি মালিকক জমা দিবগে লাগিব। নহ'লে আকৌ পিছত নিদিব পইচা জমা নিদিলে। হ'ব ইমানকৈ শুনাই থাকিব নালাগে। 400 টকাহে, সন্ধিয়াত দি দিম খাটাতকে। লৈ লওক। আজি গোটেই ডোজ বাকী আৰু অনলাইনকে কৰিছোন। কি হ'ব, মাল খাব পাৰিমগে জানো? টেনচন কৰিব নালাগে। গাৰ্লফ্ৰেণ্ডৰ কাৰণে টেনচন এৰিলো, মালৰ কাৰণে টেনচন